আজি তোমালোকৰ আগত লৈ আহিছোঁ যে BA থাৰ্ড ছেমিষ্টাৰৰ যিটো অসমীয়া ছাবজেক্ট আছে মেজৰ আৰু মাইনৰ সেইখন বিষয়ৰ প্ৰথম পেপাৰৰ আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আলোচনা কৰিম যাতে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত কমন পৰে। তোমালোকে যেতিয়া দেখিবলৈ পাইছা যে অসমীয়া সংস্কৃত অধ্যয়ন তো এইটো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰৰ অসমীয়া ছাবজেক্ট হয় প্ৰথম পেপাৰ এইটো নাম হ'ল যে অসমীয়া সাহিত্যৰ অসমীয়া সংস্কৃত অধ্যয়ন। তো এইখন বিষয়ৰ যে প্ৰথম চেপ্টাৰ যিটো আছে প্ৰথম চেপ্টাৰৰ তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকৰ আগত আজি আলোচনা কৰিম তোমালোকৰ যাতে ইন্টাৰনেল বা তোমালোকৰ ফাইনেল এক্সামিনেশ্যন কমন পৰে। তো তোমালোকৰ প্ৰথম যেটো চেপ্টাৰ দিয়া আছে প্ৰথম গড়টো হ'ল অসমৰ মানুহ আৰু সংস্কৃতি। প্ৰথম চেপ্টাৰটো এটা আছে তোমালোকৰ যে অসমৰ মানুহ আৰু সংস্কৃতি। ইয়াৰ তোমালোকে চাই যাবা যে এইখনৰ চেপ্টাৰৰ যে তোমালোকে পেজ নম্বৰ যেতিয়া দেখিবলৈ পাইছা 10 নম্বৰ পেজ। তো 10 নম্বৰ পেজত তোমালোকে দেখিবলৈ পাইছা যে প্ৰশ্নটো তোমালোকে এটো শিকিবা আগতে তোমালোকে চাই লোৱা এটো কি কোৱা আছে তাৰপিছত তোমালোকে প্ৰশ্নটো কৈ দি আছো যে সংস্কৃতি অকল মানৱ সমাজৰ জীৱন যাত্ৰা আদৰ্শ আৰু পথ। এই আদৰ্শই মানৱ সমাজক এটা নিৰ্দিষ্ট পথ লৈ যায়। এই আদৰ্শ সমাজৰ প্ৰতিটো কৰ্ম প্ৰক্ৰিয়াৰ লগত জড়িত হৈ থাকে। গতিকে যিকোন সমাজত আমাৰ জন্ম আৰু যিকোন সমাজত থাকি আমি ডাঙৰ দীঘল হৈ জীৱন ধাৰণা কৰি জীয়াই আছো সেই সমাজৰ সংস্কৃতি আমাৰ সংস্কৃতি। তো এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে এনেদৰে যে সংস্কৃতি কাক বলে বা সংস্কৃতি বুলিলে কি বুজা বা সংস্কৃতি কি। তো প্ৰশ্নটো এনেদৰে যদি আহে তো তেনেহলে তোমালোকে আন্ডাৰলাইন কৰাখিনি তোমালোকে এনসাৰখিনি লিখি দিবা তোমালোকে নাম্বাৰখিনি পাই যাবা 1 নম্বৰ বা তোমালোকৰ 2 নম্বৰ আহিব পাৰে। ইয়াৰ পিছত তোমালোকে চোৱা যে তোমালোকৰ 11 নম্বৰ পেজত তোমালোকে দেখিবলৈ পাইছা যে সংস্কৃতিৰ সংজ্ঞা। তো তোমালোকে চোৱা যে ভাৰতৰ বিভিন্ন প্ৰাদেশিক ভাষাত ইংৰাজী কালচাৰ শব্দটো অসমীয়াত সমাৰ্থক শব্দ হিচাপে সংস্কৃতি পদটো ব্যৱহাৰ কৰা হৈছে। সংস্কৃতি পদটো সংস্কাৰৰ লগত জড়িত অৰ্থাৎ যাৰ সংস্কাৰ হৈছে হি সংস্কৃতি। তো ইয়াত তোমালোকে এনেধৰণৰ প্ৰশ্ন আহিব পাৰে যে সংস্কৃতি ইংৰাজী শব্দটো কি। তো প্ৰশ্নটো এনেদৰে আহিব তো তেনেহলে তোমালোকে এনসাৰটো লিখিবা যে সংস্কৃতি প্ৰতি শব্দটো ইংৰাজী শব্দটো হ'ল কালচাৰ। তাৰপিছত আহিব যে সংস্কৃতি শব্দটো বা পদটি কিহৰ লগত জড়িত এনেদৰে আহিব। তো তোমালোকে এনসাৰটো লিখি দিবা যে সংস্কৃতি পদটো সংস্কৃতিৰ লগত জড়িত। তো সংস্কৃতি কিহৰ লগত জড়িত সংস্কৃতি সমাৰ্থক সংস্কৃতি সংস্কাৰৰ লগত জড়িত এনেদৰে প্ৰশ্ন আহিব পাৰে তোমালোকে 1 নম্বৰ বা 2 নম্বৰে। তো 2025 বৰ্ষৰ কাৰণে থাৰ্ড সেমিষ্টাৰৰ ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন বিলাক। তাৰপিছত তোমালোকে চোৱা যে তোমালোকৰ 2 নম্বৰ পেৰাগ্ৰাফত দিয়া আছে 11 নম্বৰ পেজৰি যে ইয়াত কোৱা হৈছে ৰবীন্দ্ৰ চন্দ্ৰ শৰ্মাই অসমীয়া লোক সংস্কৃতিৰ আৱাসত উল্লেখ কৰা মতে কালচাৰ শব্দটো 1865 চনত এডৱাৰ্ড টাইলাৰে প্ৰথম ব্যৱহাৰ কৰিছিল। কালচাৰ শব্দটো লেটিন ভাষা কুল বা কুলতাৰা শব্দৰ পৰা আহিছে। কুল বা শব্দৰ অৰ্থ কি কৰ্ষণ বা খেতি কৰা। তো এনেদৰে তোমালোকৰ প্ৰশ্ন আহিব। ইয়াৰ ভিতৰত তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে কালচাৰ শব্দটো কিমান চনত ব্যৱহাৰ কৰিছিল। তো 1865 চনত আৰু কোনে ব্যৱহাৰ কৰিছিল কোনে কালচাৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল যে এডৱাৰ্ড টাইলাৰে প্ৰথম ব্যৱহাৰ কৰিছিল। তো এই প্ৰশ্নটো 2025 বৰ্ষত যোৱা বৰ্ষত এই প্ৰশ্নটো আহিছিল যে কালচাৰ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল। ইয়াৰ আনসাৰটো হ'ব যে এডৱাৰ্ড টাইলাৰে ব্যৱহাৰ কৰিছিল আৰু কিমান চনত 1885 চনত। তো তোমালোকৰ আহিব পাৰে প্ৰশ্নটো এইটো শিকিবা। তাৰপিছত যেহেতু ইয়াত দিয়া আছে তোমালোকৰ কালচাৰ শব্দ লেটিন ভাষা কোল বা কুলতাৰা শব্দৰ পৰা আহিছে বা উৎপত্তি হৈছে। তো তোমালোকৰ প্ৰশ্নটো এনে আহিব যে কালচাৰ শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে। তো লেটিন ভাষা কোল বা কুলতাৰাৰ পৰা উৎপত্তি হৈছে। আৰু কোল শব্দৰ অৰ্থ কি তোমালোকৰ আহিব পাৰে শব্দৰ অৰ্থ হ'ল যে কীৰ্তন বা খেতি কৰা। তো 1 নম্বৰী প্ৰশ্নৰ কাৰণে এইবিলাক শিকিবা তোমালোকৰ এইবিলাক আছিল ভেৰি ইম্পৰ্টেন্ট থাৰ্ড সেমিষ্টাৰৰ যেটো অসমীয়া বিষয় আছে মেজৰ আৰু মাইনৰ প্ৰথম যেটো আছে তোমালোকৰ প্ৰথম পেপাৰ এইটো। তাৰপিছত তোমালোকে হেকত যেটো ইয়াত দেখিবলৈ পাইছা আন্ডাৰলাইন যে কৃষ্টি শব্দটো কৃষিজক উক্তি শব্দৰ পৰা তোমালোকক দেখিবলৈ তোমালোকে যেটো দেখিবলৈ পাইছা যে শব্দৰ পৰা নিষ্পন্ন হৈছে। তো তোমালোকৰ প্ৰশ্নটো এনেধৰণে আহিব পাৰে যে কৃষ্টি শব্দটো কি শব্দৰ পৰা নিষ্পন্ন হৈছে। তো তেনেহলে তোমালোকে এনসাৰটো লিখি দিবা যে কৃষ্টি শব্দটো কিহৰ পৰা কৃষ্টি শব্দটো কৃষিজক উক্তিৰ শব্দৰ পৰা নিষ্পন্ন হৈছে। তো এই প্ৰশ্নটো তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ কাৰণে।
ইয়াৰ পিছত শিকিবা যে তোমালোকৰ যে ইয়াত যেহেতু দেখিবলৈ পাইছা তোমালোকে যেটো 3 নম্বৰ প্যাৰাগ্ৰাফত বা 12 নম্বৰ পেজত 3 নম্বৰ প্যাৰাগ্ৰাফত তোমালোকে চোৱা যে সংস্কৃতি শব্দটো সংজ্ঞা সম্পৰ্কে সমাজ বিজ্ঞানী আৰু নেতৃত্ববিদসকলে নানা ধৰণৰ মতামত অথবা ব্যাখ্যা দাঙি ধৰিছে। তো ইয়াত কোৱা হৈছে যে তোমালোকৰ প্ৰশ্নটো আহিব পাৰে যে সংস্কৃতিৰ সংজ্ঞা, তো তোমালোকৰ সংস্কৃতিৰ এখন বা দুখন সংজ্ঞা লিখিবলৈ আহিব পাৰে। তেনেহ'লে তোমালোকৰ লিখিব লাগিব, যেহেতু ইয়াত বহুজনেই সংজ্ঞা দিছে, যেনে মিথিউ আৰ্ডনৰ মতে সংজ্ঞাটো হ'ল যে সংস্কৃতিৰ সংজ্ঞা যে মাধুৰ্য আৰু আলৌকিক সংস্কৃতি। দাৰ্শনিক কাচিৰাৰৰ মতে সংস্কৃতিৰ সংজ্ঞা হ'ল যে সমাজ বিজ্ঞান। তাৰপিছত দিছে তোমালোকৰ মেকলবাৰৰ মতে সংস্কৃতিৰ সংজ্ঞা হ'ল যে মানৱৰ নৈতিক আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশে সংস্কৃতি। তো তোমালোকৰ যেহেতু ইয়াত বহুকেইজনেই তোমালোকৰ দিয়া আছে ইয়াত যে সংস্কৃতিৰ সংজ্ঞা, তো তোমালোকৰ যদি সংস্কৃতিৰ সংজ্ঞা আহে তেনেহ'লে তোমালোকে ইয়াৰ পৰা তোমালোকে লিখি দিলেই হ'ল। এখন যদি আহে তোমালোকে এটা লিখি দিবা, আৰু যদি তোমালোকৰ দুটা লিখিবলৈ আহে তোমালোকে দুটা লিখি দিবা। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত তোমালোকে এই পৃষ্ঠাত চোৱা যে তোমালোকৰ 13 নম্বৰ পেজত চোৱা। তো 13 নম্বৰ পেজত তোমালোকে চোৱা যে ইয়াত কোৱা হৈছে যে আণ্ডাৰলাইনখিনি তোমালোকে সংস্কৃতিৰ প্ৰধান দিশ 4টা সেই কথা কোৱা হৈছে যে কৃষিমূলক, শিল্পীমূলক, সমাজ বিজ্ঞান আৰু মানসিক বিষয়ক আদি। তো তোমালোকৰ প্ৰশ্নটো এনেদৰে আহিব পাৰে যে সংস্কৃতিৰ প্ৰধান দিশ কেইটা বা কি লিখা। তো সংস্কৃতিৰ প্ৰধান দিশ কেইটা? 4টা, যেহেতু ইতিমধ্যে তোমালোকে পাৰিলা যে কৃষিমূলক, শিল্পমূলক, সমাজ বিষয় আৰু মানসিক বিষয়ক সংস্কৃতিৰ প্ৰধান দিশ আছিল। তাৰপিছত তোমালোকৰ আৰু এখন আছে ভেৰি ইম্পৰ্টেণ্ট, যে তোমালোকৰ আহিব পাৰে যে মেৰটৰ সংস্কৃতিৰ সংজ্ঞা লিখা। তো মেৰটে সংস্কৃতিৰ সংজ্ঞা আগবঢ়োৱা তোমালোকৰ আহিব পাৰে এইটো যে মেৰটৰ সংস্কৃতিৰ সংজ্ঞাটো লিখা। তো তেনেহ'লে তোমালোকে লিখিবা যে মেৰটেৰ সংস্কৃতিৰ সংজ্ঞাটো হ'ল যে সংস্কৃতিৰ অবিজ্ঞাপনিক তত্ত্ব। তো সংস্কৃতি অবিজ্ঞাপনিক তত্ত্ব বুলি কোনে কৈছিল? মেৰটে কৈছিল। এইটো তোমালোকে শিকি যাবা, ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ পিছত শিকিবা যে তোমালোকৰ যে 15 নম্বৰ পেজত দিয়া আছে সংস্কৃতিৰ উপাদান। তো সংস্কৃতিৰ উপাদান কাক বোলে? তো এইখিনি তোমালোকে পঢ়ি চাবা। তোমালোকে সংস্কৃতিৰ উপাদান বুলিলে কিয় তোমালোকে পাই যাবা। আৰু তোমালোকৰ শেষত দেখিবলৈ পাইছা যে সংস্কৃতিৰ উপাদানৰ ভাগ দুটা কি যে বস্তুগত সংস্কৃতি আৰু সামাজিক সংস্কৃতি। তো সংস্কৃতি উপাদানৰ ভাগ কেইটা আৰু কি আহিব পাৰে? তো সংস্কৃতিৰ উপাদানৰ দুটা বস্তুগত সংস্কৃতি আৰু সামাজিক সংস্কৃতি। তো বস্তুগত সংস্কৃতি কাক বোলে তোমালোকে এইখিনি চাই ল'বা। তো বস্তুগত সংস্কৃতি যিহেতু দিয়া আছে তোমালোকৰ 15 নম্বৰ পেজত, তো এইখিনি চালে তোমালোকে গম পাবা। তাৰপিছত দিয়া আছে যে তোমালোকৰ 2 নম্বৰটো কি কোৱা হৈছে যে সামাজিক সংস্কৃতি আহিব পাৰে। তো সামাজিক সংস্কৃতি বুলিলে কি বুজায়? তো যদি আহে তো তোমালোকে এইখিনি চাই যাবা, তোমালোকে ইয়াৰ এনচাৰৰ উত্তৰখিনি তোমালোকে পাই যাবা। তাৰপিছত যে তোমালোকৰ আৰু এখন ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যে সংস্কৃতিৰ শ্ৰেণী বিভাজন। তো সংস্কৃতিৰ গুণ, লক্ষ্য, বৈশিষ্ট্য আদিৰ প্ৰতি লক্ষ্য কৰি সাধাৰণতে 3টা শ্ৰেণীত ভাগ কৰিব পাৰিম। তো তোমালোকৰ প্ৰশ্নটো আহিব পাৰে যে সংস্কৃতিৰ শ্ৰেণী বিভাজন কেইটা আৰু কি? তো সংস্কৃতি গুণ আৰু লক্ষ্য বৈশিষ্ট্য আদিৰ প্ৰতি লক্ষ্য ৰাখি 3টা শ্ৰেণীত ভাগ কৰিব পাৰি। এটা হ'ল আদিম সংস্কৃতি বা জনজাতীয় সংস্কৃতি, আনটো লোক সংস্কৃতি বা অভিজাত সংস্কৃতি। এইখিনি তোমালোকে শিকি যাবা। তোমালোকে 7 নম্বৰ পেজত দিছে 2 নম্বৰৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত শিকিবা যে ভেৰি ইম্পৰ্টেণ্ট আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল যে তোমালোকৰ অসমীয়া ছাবজেক্টৰ 3rd ছেমিষ্টাৰৰ যিটো মেজৰ পেপাৰ 1 যে অসমীয়া সংস্কৃতিৰ অধ্যয়ন যিখন ছাবজেক্ট আছে, তো ইয়াৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল প্ৰথম চেপ্টাৰ সংস্কৃতিৰ বৈশিষ্ট্য। তো তোমালোকৰ সংস্কৃতিৰ বৈশিষ্ট্য আহিব পাৰে। তো যেহেতু এইটো 2022 বৰ্ষত আহিছিল, তো তোমালোকে এইটো শিকিব লাগিব যে সংস্কৃতিৰ বৈশিষ্ট্য। সংস্কৃতিৰ সাধাৰণ বৈশিষ্ট্য হ'ল যেটা দিয়া আছে, প্ৰথমটো হ'ল সংস্কৃতি মানৱ সমাজৰ আহৰণযোগ্য সংস্কৃতি, নদীহঁতৰ দৰে প্ৰবাহমান। তাৰপিছত আৰু দিয়া আছে তোমালোকে গোটেইবিলাক চোৱা। তো তোমালোকে গোটেইখিনি চাই যাবা। তোমালোকে 1 নম্বৰ বা 2 নম্বৰী আহিব পাৰে। তাৰপিছত দিয়া আছে মানৱ সমাজত সংস্কৃতি অৱস্থান, সাংস্কৃতিক ব্যক্তিগত বস্তু নহয়, ই সমাজ সপক্ষে অৰ্থাৎ সমাজৰ লগত সম্পত্তি হৈ থাকে। তো সম্পূৰ্ণখিনি চোৱা। তো ইয়াত 8টা মান দিয়া আছে, তোমালোকে সংস্কৃতি বৈশিষ্ট্য আহিব পাৰে। তো আহিলে তোমালোকে এইবিলাক লিখি দিবা। তো সংস্কৃতি বৈশিষ্ট্য ভেৰি ইম্পৰ্টেণ্ট।
তো এইবিলাক আছিল তোমালোকৰ যে থাৰ্ড ছেমিষ্টাৰৰ যিটো অসমীয়া ছাবজেক্ট আছে মেজৰ আৰু মাইনৰ প্ৰথম পেপাৰ যে অসমীয়া অসমীয়া সংস্কৃতি অধ্যয়নৰ তো এইবিলাক আছিল ভেৰি ভেৰি ইম্পৰ্টেণ্ট এতিয়া চোৱা যে তোমালোকৰ প্ৰশ্নাৱলীৰ কোনখিনি প্ৰশ্নখিনি তোমালোকে চাই যাব পৰীক্ষাৰ কাৰণে তো তোমালোকে প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকে ইয়াত যেহেতু দেখিলে অতিশ্ৰম প্ৰশ্নটোৰ ভিতৰত তোমালোকে কিবা 1 নম্বৰটো সংস্কৃতি শব্দটো ইংৰাজী শব্দটো কি যেহেতু এইটো অলপ আগতে পাহিলা তো এইটো কি যাবা কালচাৰ শব্দটো কেতিয়া ব্যৱহাৰ কৰিছিল কৃষ্টি শব্দটো কি শব্দৰ পৰা উৎপন্ন হৈছিল তাৰপিছত তোমালোকৰ 4 নম্বৰটো মানে ইম্পৰ্টেণ্ট নহয় এইটো নালাগে তোমালোকৰ 5 নম্বৰটো কিবা ইংৰাজী কালচাৰ শব্দটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল এইটো শিকি যাবা তাৰপিছত তোমালোকে শিকিবা যে তোমালোকৰ যেটো 6 নম্বৰ এইটো নালাগে তোমালোকৰ 7 নম্বৰ কাৰণে 7 নম্বৰ আৰু 8 নম্বৰ প্ৰশ্নকাৰ শিকি যাবা তোমালোকৰ ফাইনেল এক্সামিনেশ্যনৰ 2025 কাৰণে শিকি যাবা তাৰপিছত তোমাৰ 12 আৰু 13 যে অসমীয়া ভাষা পুথিখনৰ লিখক কোন তাই সকল কোন পৰিয়ালৰ এইবিলাক তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তাৰপিছত যে তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিব লাগিব যে প্ৰশ্নাৱলীৰ ভিতৰত যে সম প্ৰশ্ন যদি আছে 1 নম্বৰ যে সংস্কৃতিৰ এটা সংজ্ঞা বোলা যেহেতু তোমালোকৰ অলপ আগতে পাহিলে সংস্কৃতি সংজ্ঞা তাৰপিছত কালচাৰ শব্দটো কোনে আৰু কেতিয়া ব্যৱহাৰ কৰিছিল মৰেটৰ সংস্কৃতি সংজ্ঞাটো এইটো ইম্পৰ্টেণ্ট হয় যেহেতু এইটো তোমালোকে এনসাৰ পাহিলা তাৰপিছত তোমালোকে কি যাবা 5 নম্বৰটো সংস্কৃতি শ্ৰেণী বিভাগ কেইটা উল্লেখ কৰা সংস্কৃতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা অসমৰ অধিবাসী কেইটা আৰু কি কি তো 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ আৰু 5 আৰু 7 আৰু 8 এই 8টা আছিল তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকি যাবা অসমীয়া যিখন সাবজেক্ট আছে থাৰ্ড ছেমিষ্টাৰৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ ফাইনেল এক্সামছৰ কাৰণে এইবিলাক শিকি যাবা যেহেতু আজি তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ এনসাৰখিনি দিলো আৰু নেক্সট ভিডিঅ' তোমালোকে আলোচনা কৰিম যে এইখন বিষয়ৰ যে তোমালোকৰ 5 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্নৰ বিষয়ে কোৱেশ্চন এনসাৰ আলোচনা কৰিম